যি অপ্ৰত্যাশিত ঘটনা কিছু ঘটি গ'ল ইয়াৰ কাৰণে সম্পূৰ্ণভাৱে জগৰীয়া আৰু দায়ী আৰু অপৰাধী হৈছে মহম্মদ ফয়েজ। কাৰণ ফয়েজক এফএছ প্ৰডাকশ্যনে পৰা আৰম্ভ কৰি তেওঁক 2 লাখ টকা দিয়া হৈছিলে আৰু তেওঁৰ লগত 5 লাখ টকা এইটো পেকেজ কৰা হৈছিলে যে আপ ডাউন যিটো ফেয়াৰ এয়াৰ ফেয়াৰ এইটো হ'লে কিছু তেওঁলোকে সেইটো নামানিলে। তথাপি সেইটো তেওঁলোকে এফএছ প্ৰডাকশ্যনে চেক দিলে যে ঠিক আছে আপোনালোকে দিয়ক, আপোনালোকে পৰাক্ৰমত আহক। ইণ্টিমেট টাইমত এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে। এতিয়া এজন মহম্মদ ফয়েজৰ বিৰুদ্ধে আমি এতিয়া গোচৰ ৰুজু কৰিম ধুবুৰী থানাত আৰু ধুবুৰী আদালতত 1 কোটি টকা ডেমেজ ক্লেইম কৰি তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হ'ব মহম্মদ ফয়েজৰ বিৰুদ্ধে। কাৰণ তেওঁৰ অৱহেলাৰ কাৰণে, তেওঁৰ গাফিলতিৰ কাৰণে আজি ইমান ডাঙৰ এটা হাদচা হৈ গ'ল। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে মুম্বাইত আমাৰ এটা ফৰাম আছে, প্ৰডিউচাৰ্ছ এছ'চিয়েশ্যন আছে, ডাইৰেক্টৰ এছ'চিয়েশ্যন আছে, ছিংগাৰ্ছ এছ'চিয়েশ্যন আছে। সেই এছ'চিয়েশ্যনত আমি তেওঁৰ বিৰুদ্ধে মুম্বাইত এটা গোচৰ ৰুজু কৰিম যে এজন শিল্পী এনেকুৱা হ'ব নালাগে। তেওঁৰ এটা উদাৰতা মনোভাৱ এটা থাকিব লাগিছিল যে কিমান হাজাৰ হাজাৰ মানুহ তেওঁৰ কাৰণে উদ্গ্ৰীৱ হৈ আছিল কেইবাদিনৰ পৰা। আৰু তেওঁ আধা ঘণ্টা সময় যদি গাই দিলে মানুহখিনি সন্তুষ্ট দিলে আৰু লাগ ভাল যে তাতে ডাঙৰ কোনো ঘটনা হোৱা নাই, যে চেয়াৰ টেবুলৰ ওপৰতে গোটেইখিনি বিপদ গুচি গৈছে। আৰু ছেকেণ্ড থিং হৈছে যে আজি ইয়াৰ লগত মই কোনো পক্ষই জড়িত নহয়। মোক অতিথি হিচাপে আহ্বান কৰিছিল আৰু অতিথি হিচাপে মই উদ্বোধন কৰিব লাগে, মই উদ্বোধন কৰিছোঁ। কাৰণ মই জুমন সুমন অসমীয়া ফিল্ম আৰু হিন্দী ফিল্ম 18.11 প্ৰডিউচাৰ, ডাইৰেক্টৰ, ৰাইটাৰ আৰু সৰু এটা কেৰেক্টাৰো মই কৰিছোঁ। সেই হিচাপে মোক আমন্ত্ৰণ কৰিছে আৰু সেই হিচাপে মই তাত অংশগ্ৰহণ কৰিছোঁ। ইয়াত বাকী তেওঁলোকৰ যিটো প্ৰগ্ৰাম বা সেইটোৰ লগত মই পোনপটীয়াকৈ জড়িত নহয়। কিন্তু আজি যিটো সংবাদ মাধ্যমত যিটো মোক সামৰি লোৱা হৈছে এইটো অতি দুৰ্ভাগ্যজনক কথা। গতিকে এইটোত মই কোনো প্ৰকাৰে মই জড়িত নহয়। হয়, মোৰ সন্তান ৰেহাল খান এফএছ প্ৰডাকশ্যনৰ প্ৰডিউচাৰ আৰু এই সংগীত মহোৎসৱ কমিটিৰ তেওঁ সভাপতি। সেই হিচাপে তেওঁ মোৰ পৰা কিছু পৰামৰ্শ সময় বিচাৰিছিলে আৰু মোক পৰামৰ্শদাতা হিচাপে ৰাখিছিল। মই সময়মতে তেওঁলোকক পৰামৰ্শহে দিছিলোঁ। এইখিনিয়ে মোৰ কাম আছিল আৰু মই উদ্বোধক হিচাপে সেইদিনাখন মই তাতে উপস্থিত হৈছিলোঁ।